So hello everyone, welcome to Utpal Chemistry. So আজি আমাৰ question of the day তিনিটা question লৈ আহিছো 28052025 ৰ পৰা কাৰণে. So প্ৰথম question চোৱা কি দিছে, a gas behave as an ideal gas at. আমি এটো সকলোৱে জানো এটা গেছে কিতিয়া আইডিয়াল গ্যাস হিচাপে বিহেভ কৰিব, এটো আমি সকলোৱে জানো যে লো প্ৰেসাৰ আৰু হাই টেম্পারেচার কি হয় আইডিয়াল গ্যাস হিচাপে কি কৰে বিহেভ কৰে. Next question চাও আমি which one of the following is a covalent solid. Covalent solid বুলি গলে যিবিলাকত তোমালোকৰ কোনবিলাক সলিড বনিছে যিবিলাকৰ থৰে কোভেলেন্ট বন্ডৰ থৰে বনিছে. ওকে, তো তাৰ ভিতৰত সবতকৈ ইম্পৰ্টেন্ট বস্তু আছিল তোমালোকৰ কোভেলেন্ট সলিডৰ ভিতৰত এটা কোৱেশ্চন আমি জানো, দ্যাট ইজ ডায়মন্ড. ওকে, সিমিলাৰলি ইয়াতে তো ডায়মন্ড নাই অপচনত, সো ইয়াতে হ'ব কোনটো অপচন তোমালোকৰ কোৱাৰ্টজ. কোৱাৰ্টজ ইজ এ কি হয় কোভেলেন্ট সলিড. নেক্সট কোৱেশ্চন চোৱা, লাষ্ট কোৱেশ্চন কি দিছে, এ মেটচ বক্স শোজ. মেটচ বক্স এটা কি শো কৰে, মেটচ বক্স শোজ অৰ্থৰম্বিক ক্ৰিস্টেল. ওকে, অৰ্থৰম্বিক শেপ এটা কি কৰে ক্ৰিয়েট কৰে. ঠিক আছে, সো এই তিনিটা আমাৰ আজিৰ কোৱেশ্চন আছিলে.